কৃষ্ণ প্ৰথমতে মই অমিয়াদু কলিতাই আপোনালোকৰ চৰণত ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু পৰম পিতা পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে কুশল হওক সকলোৰে মংগল হওক। আজি দ্বিতীয় বৈকুণ্ঠপুৰীত এই পবিত্ৰ ঠাইত উপস্থিত ভকত বৈষ্ণৱসকল, আই মাতৃ, সমস্ত যুৱক যুৱতী সমূহ ভক্ত ৰাইজ, নামপ্ৰেমী ৰাইজৰ চৰণত আমাৰ তৰফৰ পৰা আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। নামটি নপাম মাউণ্ট নামঘৰৰ 25 বছৰীয়া এই ৰূপালী জয়ন্তী বৰ্ষ এটি সুন্দৰ মুহূৰ্ত, সুন্দৰ ক্ষণ গাঁওবাসীৰ কাৰণে আৰু সকলোৱে একত্ৰিত হৈ এই নামঘৰ ভাঙিৰ যি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে তাৰ দ্বিতীয় দিনীয়া কাৰ্যসূচীত আমাকো পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আপোনাসকলে আমন্ত্ৰণ জনালে আৰু আপোনালোকৰ চৰণ ধূলি শিৰত ল'বলৈ পাই, আপোনালোকৰ মৰম আশীৰ্বাদ আদৰ আমাৰ শিৰত ল'বলৈ পাই আমি নথৈ সুখী, নথৈ আনন্দিত আৰু এই এপাহতে আপোনালোকৰ চৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি পৰম আন্তৰিকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই নামঘৰৰ গাঁৱৰ ৰাইজৰ যি একতা, যি একতাৰ এনাজৰীয়ে বান্ধ খাই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণ নামত প্ৰভু ভগৱন্তৰ চৰণত নিমজ্জিত হৈ আছে, এই ধাৰা যেন চিৰদিনৰ বাবে নৱপ্ৰজন্মৰ মাজতো প্ৰতি মুহূৰ্ততে প্ৰবাহিত হৈ থাকক তাৰে কামনা কৰিছোঁ। পৰম কৃপালু শ্ৰীমন্ত শংকৰদেৱক সোঁৱৰণ কৰি সকলোৰে চৰণত পুনৰবাৰ ভক্তিভৰা সেৱা নিবেদন কৰি আমি আমাৰ নামৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। কৃষ্ণ